এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুট মানে চিন্তাত পৰে। আৰু পাজামাও ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। যোৱাকালি অসমৰ মন্ত্ৰী অশোক সিংগাল ডাঙৰীয়াই গোৱালপাৰাৰ এখন ৰাজহুৱা মিটিঙত তেখেত ভাষণত জনাইছে যে গোৱালপাৰা বুলি বুজালে দাড়ি টুপি লুংগি বুলি বুজোৱা হয়। আচলতে আমি প্ৰত্যেকটো সময়তে কৈ আহিছোঁ যে বিজেপিৰ একাংশ বিধায়ক মন্ত্ৰীসকল গোমূত্ৰ সেৱন কৰি কৰি তেওঁলোকৰ মন মগজু নাইকিয়া হৈ গৈছে আৰু তাৰ ফলত তেওঁলোকে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে। আচলতে বহিৰাগত মন্ত্ৰী এজন অশোক সিংগাল ডাঙৰীয়া হাৰিয়ানাৰ পৰা প্ৰব্ৰজিত অসমত আহি তেখেত সৰু আকাৰৰ বিজনেছৰ এজন ব্যৱসায়ী আছিলে আৰু ৰাজনৈতিক মেৰপেচত পৰি বা বিধায়ক হোৱাৰ পিছৰ পৰা তেখেত হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি বনাবলগীয়া হৈছে। আচলতে এনেকুৱা ধৰণৰ 2 নম্বৰী মন্ত্ৰী বা বহিৰাগত মন্ত্ৰীসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমখনক ঐক্য আৰু সমন্বয় শান্তিৰ অসম থাকিবলৈ দিয়ক। আপুনি এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকক, অন্যথাই ৰাইজে আপোনালোকলৈ পহুখেদা দিবলৈ কোনো ধৰণৰ কণ্ঠবোধ নকৰে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যাতে আপোনালোকে মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ সময়ত যি সাংবিধানিক যি অধিকাৰ যি গ্ৰহণ কৰিছে যে আমি ভাৰতবৰ্ষৰ সংবিধানৰ নামত শপত খাই কওঁ যে সকলো জাতি ধৰ্ম জনগোষ্ঠী একত্ৰিত কৰি আমি অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। গতিকে সেই যি আপোনালোকে মন্ত্ৰিত্বৰ সময়ত যি পাঠ কৰিছে, আপোনালোকে শপত গ্ৰহণ কৰিছে, সেই শপত গ্ৰহণৰ পক্ষত থাকক, ভাৰতৰ সংবিধানৰ পক্ষত থাকক। এনেকুৱা ধৰণৰ ৰাজনীতি কৰিবলৈ দ্বিতীয়বাৰৰ কাৰণে আমি সকীয়াই দিছোঁ। কাৰণ ইয়াৰ আগতেও আপুনি কৈছিলে আপোনাৰ সমষ্টিত যে মই মিয়াৰ লগত নাই, মই অমুকৰ লগত নাই, মই তমুকৰ লগত নাই। অসমখনক সাম্প্ৰদায়িকতাৰ ফালে লৈ নোযোৱাৰ কাৰণে আপোনালৈ সকীয়াই দিছোঁ। অনাগত সময়ত এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। গৈছিলে 4টা সিট আছে এছেম্বলিৰ ইয়াত, যোৱাবাৰতো আমি এটাও সিট জিকা নাই ইয়াত। এইবাৰ ডিলিমিটেশ্যনৰ পিছত অন্তত 2টা সিট জিকিব পৰা আমাৰ হৈ গ'ল আৰু এই 2টাতো আমি কোনো জীৱনতে নিজিকো। কি নাম? জলেশ্বৰ। এতিয়া জলেশ্বৰত আমাক ভোট দিয়া মানুহ বহুত নাই, 8-10 হাজাৰ মানুহ আছে। এই কাৰণে নিজৰ ভেটিটো ধৰি ৰাখক, নহ'লে আহা প্ৰজন্মক উত্তৰ দিব লাগিব যে ভেটি কিয় হেৰাই গ'ল, জাতি কিয় হেৰাই গ'ল, মাটি কিয় হেৰাই গ'ল, এই উত্তৰটো আমি দিব লাগিব। আৰু এই যদি জাতি মাটি ভেটিটো যদি বচাব খোজে একগোট হ'ব লাগিব। ৰাভা বড়ো বাকী যিখিনি জনগোষ্ঠী মানুহ আছে চবে একগোট হৈ আমি এইটো ধৰি ৰাখিব লাগিব আৰু উন্নত ৰাভা চাং আমি বনাব লাগিব। এটা সময়ত গোৱালপাৰাৰ যিটো মান মৰ্যাদা আছিল, এই মান মৰ্যাদাটো আকৌ আমি ঘূৰাই অনাৰ কাৰণে দিনে ৰাতি কষ্ট কৰি কাম কৰিব লাগিব। এই কথাটো ক'বলৈ এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুট মানে চিন্তাত পৰে। আৰু পাজামাও ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে। দিল্লী দিছপুৰ দুধনৈ সব জায়গাত এই কাম আমি কৰিম, কোনো কুণ্ঠাবোধ নকৰাকে কৰিম, আপোনালোকৰ স্বাৰ্থত কৰিম, আপোনালোকৰ লগত থাকি কৰিম আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম। ঘটনা দুৰ্ঘটনা বহুত ঘটে, কিন্তু এটা কথা জানি থব, আমাক বিভাজিত কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ সদায় চলি থাকে যে কেনেকে ভাষাৰ নামত আমাক বিভক্ত কৰিব পাৰে, কেনেকে ৰাভা আৰু বড়ো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে, কেনেকে ৰাভা আৰু গাৰো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে, কেনেকে এই কাজিয়াটো নিৰ্মাণ কৰি এক অশান্ত পৰিৱেশ আমি ইয়াত নিৰ্মাণ কৰি ৰাজনৈতিক মুনাফাটো ল'ব পাৰোঁ, তাৰ বাবে সদায় চিন্তা কৰি থকা এটা সংগঠন ইয়াত কাম কৰি থাকে।